সদিশ খণ্ডনে সংকাতে আরাধে কাল চকট আপুনি নেৰাবে দেবে কালৰ কেন মতে পাৰে সিটো ৰাখিবে আনক কিন্তু পাখণ্ড কৰা ধনে দি ন যায় বামা পূজা বুলি তাক কটুনে দেখায় পাছে শংখ তুল্য বাহ নৰন গছাৱে নেৰে দ্বাৰা সবে সংগ উত্তম স্বভাৱে পাছে বেদ সাৰহীন অধম ক্ষুদ্ৰ কাল ভয়ে লয়ে সংগ জীৱ নিৰন্তৰ বিধবা গমনে উপ জয় নাতি তাকে পুষিবাক মাত্ৰ যত্ন দি নেৰাতি থাকে কুলি মালি কৰি বানৰ পৰায় নাহি মাতি ভগিনীৰ বিচাৰ সদায়। জয় কৃষ্ণ। বৰ সুন্দৰ কথা দিছে, কালৰ কথা দিছে। কাল তাৰ নাম হৈছে সময়, যাক মৃত্যু বুলি কোৱা হৈছে। বহুদিন আগতে ভাবিছিলো মৃত্যু নামটো বস্তুটো যদি নাথাকিলহেঁতেন পৃথিৱীত কিমান ভাল লাগিলেহেঁতেন। হেতেনত আছিলো, যেতিয়া নুবুজা হৈ আছিলো, মই ভাবিছো মৃত্যু বোলা বস্তুটো কি বস্তু তাৰমানে মই বুজি পোৱা নাই। মানুহ বুঢ়া হয়, মৃত্যু হয়, বুঢ়া হয়, মৃত্যু হয়। গম পাইছিলো ময়ো বুঢ়া হ'ম এদিন, তাৰতো বহুত আভাস ইতিমধ্যে আহি গ'ল। আৰু জানো তেতিয়া ভাবিছিলো মৃত্যু আহাহেঁতেন, কিন্তু এইটো অসম্ভৱ, আহিবই। মৃত্যুৰ ভয়, মৃত্যুৰ পৰা বাচিবলৈ আমি ভক্তি কৰিব লাগে। মৃত্যুৰ পৰা বাচিবলৈ ভক্তি কৰিব লগা হ'লে কাক কৰিব লাগিব? চাব, কিছুমানে কয় ব্ৰহ্মা আমাক প্ৰজাপতি, ব্ৰহ্মাইহে আমাক জন্ম দিছে। ব্ৰহ্মাৰ পূজা কৰিলে জানিছা আমি মৃত্যুক জয় কৰিব পাৰোঁ। এতিয়া শাওণ মাহ, বৈষ্ণৱ শিৱৰ কিমান ভক্তই পূজা কৰি আছে, হয়নে? কিন্তু সেই শিৱ কাৰ পৰা উৎপত্তি? ব্ৰহ্মাৰ পৰাই দেখোন উৎপত্তি। একাদশ ৰুদ্ৰ থকা নাই জানে, তাৰমানে ব্ৰহ্মাৰ পৰাহে উৎপত্তি হৈছে। আকৌ আমাক শাস্ত্ৰ হৈছে ব্ৰহ্মা আদি কৰি যত জীৱ, ব্ৰহ্মাও দেখোন জীৱহে, ভগৱান দেখোন নহ'লে। তেতিয়াহ'লে মৃত্যুক আমাক কোনে ৰাখিব? ব্ৰহ্মাক সৃষ্টি কৰা যিজন ব্যক্তি, যিজন ভগৱান, তেওঁহে আমাক ৰক্ষা কৰিব পাৰিব। বুজিব পাৰিছেনে? সেইজন হৈছে কৃষ্ণ।
কাৰণ কৃষ্ণৰ তজু নাভি কমলৰ পৰা ব্ৰহ্মা জাত হৈছিল। ইয়াতে কি দিছে জানে? ব্ৰহ্মায়ো মৃত্যুৰ ভয়ত আছে। কি বুলি লিখিছে চাওক, প্ৰভুজনে পঢ়ি গৈছে যে সিংহৰ আকাশত যেন কালচক্ৰ বৰ, কাল ইমান সৰ্বশ্ৰেষ্ঠ, ব্ৰহ্মাকো কাটিবে লাগি আছে ফুৰি ফুৰি, ইহাকো ফুৰিলে জীৱ হব যায় ধৰি। ব্ৰহ্মাৰো নিৰ্দিষ্ট দিন শেষ গলে কালে তাকো সংহাৰ কৰিব। ব্ৰহ্মাৰ ওচৰত থাকিলেও আপোনাক চুৰিত ধৰি আনি যমে পাপ কাম কৰিলে নৰকত পেলাই শাস্তি দিব, ৰক্ষা নাই। উপায় সাধু সংগ, কৃষ্ণৰ ভক্তি আৰু পাৰিলে পৃথিৱীত উপকাৰ কিছুমান কৰিব। উপকাৰটোৰ বিষয়ে মই অকণমান বুজাই দিছো। এটা বৰ ধুনীয়া শ্লোক আগতেও কৈছো, আজিও এবাৰ উল্লেখ কৰিম। এই যে নৈখন বৈ যায়, কি নিজৰ বাবে বৈ নাযায়, সমাজৰ উপকাৰৰ বাবে বৈ যায়। গাইজনী যে গাখীৰ দিছে, কি নিজে খাইছে নেকি? নাই, পোৱালিটোৱে কিছু খাইছে আৰু মানুহে গাখীৰৰ পৰা উৎপাদিত মিঠাইবোৰ, আপোনালোকে যে ৰসগোল্লা কিবা কিবি যে খাই আছে, লালমোহন গাখীৰৰ পৰাহে হৈ আছে। আমি বাৰু নাখাওঁ, বেলেগ কথা। আপোনালোকৰতো সেই কিছুমান বস্তু নহ'লে নচলিবই। আলহী আহিলে আপুনি কি কৰিব? আলহী আহিলেতো আমিও বাধ্য হৈ যাওঁ আনিবলৈ। ক'ৰ পৰা উৎপাদিত? কি গাখীৰৰ পৰা। গাই গাখীৰ নিদিলে আপোনালোকৰ জিভাত জুতি লগা মিঠাইবোৰ নাপাব। এই যে গছবোৰে ধুনীয়া ধুনীয়া ফল দিছে, কি নিজৰ বাবে দিছে নেকি? কাৰ বাবে দিছে? আপোনাৰ মোৰ বাবে, পৰৰ উপকাৰৰ বাবে। ঠিক সেইদৰে আমাৰ জীৱনতো কিছুমান এনেকুৱা কাম আছে, আমি পাৰিলে আনক উপকাৰ কৰিব লাগিব, দান দক্ষিণাৰে, উপদেশেৰে। শ্লোকটো মাতিছো এবাৰ। পৰোপকাৰায় বহন্তি নদ্যা, পৰোপকাৰায় দুহন্তি গাও, পৰোপকাৰায় ফলন্তি বৃক্ষা, পৰোপকাৰায় ইদম শৰীৰম। পৰোপকাৰায় বহন্তি নদ্যা, পৰৰ উপকাৰৰ বাবে নৈখন বৈ গৈছে। পৰোপকাৰায় দুহন্তি গাও, গায়ে গাখীৰ দিছে জনকল্যাণৰ বাবে। পৰোপকাৰায় ফলন্তি বৃক্ষা, গছবোৰত বিভিন্ন ফল লাগিছে, সুস্বাদু ফলবোৰ পৰৰ উপকাৰৰ বাবে। পৰোপকাৰায় ইদম শৰীৰম। যদি সম্ভৱপৰ হয়, তুমি তোমাৰ জীৱন কালত উপকাৰ কৰা। কেনেকে কৰিবা? লিখা আছে শাস্ত্ৰত। আমি প্ৰত্যেকে ধন উপাৰ্জন কৰিছো, এই ধনৰ এটা অংশ যদি আমি দান কৰো, সৎ কামত লগাও, তেতিয়াহ'লে কৃষ্ণৰ ভক্তি বাঢ়ি যায়। গম পায় নে আপোনালোকে? কৃষ্ণৰ সপ্ৰেম ভক্তি বাঢ়িবলৈ কেনেকে দান কৰে? মই ভাগৱতৰ শ্লোকটো এবাৰ মাতি দিছো। জীৱা আছে কিছু ধন, তাত তেজা মোহ মন, কিছু ব্যয় কৰা শৰীৰৰ অৰ্থে, তেবেকে ভকতি বাঢ়ে, কৃষ্ণত প্ৰেম চৰে, তেহে ধন নাযায় ব্যৰ্থে। বুজাই দিছো। ধন সম্পত্তিটো কম আৰু বেছি পৰিমাণে আছে। আমাৰ বহুতে মাজে মাজে মোবাইলত, আজিকালি মোবাইলতে থাকে আৰু সকলোবোৰ, বেলেঞ্চটো কিমান আছে ধুনীয়াকে বেলেঞ্চটো চেক কৰে। বাহ, 8 লাখ আছে দেই, ভাল লাগি আছে, জয় কৃষ্ণ। আমাৰ যেনিবা একেবাৰে 100লৈকে নামি যায় কেতিয়াবা। কি কৰিব, উপায়ো নাই, চাকৰি কৰা মানুহ। জয়। আমাৰ ব্যৱসায় কৰাবিলাকৰ ভাল, ভাল ভাল পেঞ্চন পোৱাবিলাকৰ ভাল, জানো। এই যে যথেষ্ট বেলেঞ্চ আছে, আপোনাৰ জমা আছে, মনটো ভাল লাগি আছে। কিন্তু আপুনি মায়ামোহ নাৰাখিব। জীৱা আছে কিছু ধন, তাত তেজা মোহ মন, তাত লাগি নাথাকিবা। এই অংশটোৰে আপুনি কিবা এটা ভাল কাম কৰিব, ঈশ্বৰ সেৱাৰ কাম কৰিব। কিছু ব্যয় কৰা, কিছুমান অকণমান খৰচ কৰা শৰীৰৰ অৰ্থে। ধৰি লৈছো আপুনি কোনোবা এটা নামঘৰ বনাই আছে, টিনপাত অলপ দি দিলে, ধৰি লৈছো তাৰ তলত ভকত থাকিব, ভগৱানে আপোনাক মংগল কৰিব।
যে মই কিন্তু এটা বিশেষ দান দিওঁ, ক'ব নালাগে, আপোনালোকে জানিব লাগে কাৰণে মই বুজাই দিছোঁ। সোঁহাতে দান কৰিলে বাওঁহাতে গম পাব নালাগে বোলে, বেছি দান কৰিবলৈ শক্তি মোৰ নাই। য'তেই মণিকূট নবনাওক, মোক যদি কোনোবাই, মই কওঁ মণিকূটত যিখন গুণমালা হ'ব ধ্ৰুৱজ্যোতিয়ে দিব। জয় কৃষ্ণ। বহুত মণিকূটত গুণমালা আমি অহাজনে আগবঢ়াইছোঁ। কিয় ফৰ্মুলাটো দিছোঁ? আপোনালোকেও চেষ্টা কৰিব। দাম কম, কাম বেছি। জয় কৃষ্ণ। শক্তি সামৰ্থ্য অনুযায়ী হৰে শক্তিলেই ভক্তি। কিন্তু চাওক, সেইখন গুণমালা তাত ভগৱান স্থাপন হ'ব। যিখন গুণমালাৰ ওচৰত মণিকূটটো থকালৈকে মানুহে সেৱা কৰি থাকিব, কিমান ডাঙৰ কাম হ'ব। এইটো ফৰ্মুলা ক'ৰ পৰা শিকিছিলোঁ মোৰ মনত নাই, কিন্তু এবাৰ দুটা মণিকূটত বুক কৰিছোঁ। দুজনে মোক জনাইছে, মই লগে লগে কৈছোঁ যে আপোনালোকৰ গুণমালা বেলেগ এখন ছটাগুৰিত, আৰু এখন আমাৰ ইফালে কোনোবা এজন দাস প্ৰভু আছিলে চাটনগুৰি। মই কৈছোঁ যে প্ৰভু আপুনি নিৰ্দিষ্ট সময়ত আহিব, কণ্টেক্ট কৰিব, মই আপোনাক দি আহিম। কাৰণ গুণমালাৰ আজিকালি ছিষ্টেমেটিক গুণমালা পোৱা, সাঁচি পাতৰ গুণমালাটো পোৱা নাযায় য'তে ত'তে, ৰোজা নহওক আনি মই জমাই কৰি থৈ দিম। তাকে কৈছে যে কিছু ব্যয় কৰা শৰীৰৰ অৰ্থে ব্যয় কৰিলে কি হয় জানে? তেৱেহে কৃষ্ণত ভকতি নাহে, ভক্তিটো কৃষ্ণৰ প্ৰতি আহি যাব, আৰু কৃষ্ণৰ চৰণে প্ৰেম দৃঢ় হৈ যায়। তেৱে ধন নাযায় ব্যৰ্থে। আপুনি উপাৰ্জন কৰা ধনখিনি কেতিয়াও ব্যৰ্থ নহ'ব। যদি কেনেবাকে আৰু ডাঙৰ নামঘৰ এটাকে সাজি দিব পাৰিলে, ডাঙৰ ক'ৰবাত অনুষ্ঠান এটাকে বনাই, তেতিয়াহ'লে কথাটো অলপ সুকীয়াই হ'ব আৰু। কাৰণ এজন ল'ৰাই যদি ভালদৰে পৰীক্ষাত পাছ কৰে, যে তেওঁ যদি ডিষ্টিংশ্যন পায়, অসুবিধা আছে জানো? নাই অসুবিধা। ঠিক সেইদৰে যিসকল ব্যক্তিয়ে জানিছে বুজিছে জীৱনৰ ভাণ্ডাৰত থকা ধনবোৰৰ কিছু অংশ ভগৱানৰ কামত দান দক্ষিণা কৰি ধৰ্মৰ সংখ্যাটো বৃদ্ধি কৰে জনাসকলে। আৰু আকৌ আমি কি, মোৰ নিজৰ কথাও কৈছোঁ, ক'ৰবাত বিশেষকৈ মণিকূটে ক'ৰবাত দান দক্ষিণা কৰিব লগা হ'লে একদম আগতেও কৈছোঁ, সৰু নোটখনেই প্ৰথম চকু পৰে, হয়নে? ভগৱানৰ পৰা কিন্তু আশীৰ্বাদটো বিচাৰিম ডাঙৰকৈ, প্ৰভু মোক অমুকটো কাম কৰি দিব। ডনেশ্যনৰ থালত 10 টকাটোহে পৰে। জয় কৃষ্ণ। 5 টকীয়াটো নাই কাৰণেহে, হয়নে? নোট হিচাপে পালে চাগে কি গ'লাহেঁতেন। এই যে আমি মানসিকতাটো অলপ পৰিৱৰ্তন কৰা দৰকাৰ। চাব, আপুনি নিজেও ভোগ নকৰিলে আপোনাৰ 10-20 লাখ টকা আছে, আপুনি নিজেও ভক্ষণ নকৰিলে থৈ গ'ল ঘৰখনৰ কাৰণে, আপোনাৰ ল'ৰাই হাৱাতে পালে পইচাটো নষ্ট কৰি দিব। যেতিয়া সি অনৰ্থকভাৱে পাই যাব, আছে বহুত টকা পইচা বেছিকৈ থাকিলে উঠনোৱা যুৱক যুৱতীৰ মগজটোৱে বেয়া দিশলৈ যায়। এইটো মনত ৰাখিব। সিহঁতক কেতিয়া পইচা দিব লাগে জানে? যেতিয়া সংসাৰ পাতি বোজা দাঙিব নোৱাৰা হ'ব, অলপ অলপকৈ দিব লাগে। যদি আপোনাৰ ধন বেছিকৈ আছে বুলি সি যৌৱন অৱস্থাতে গম পায়, সি 3 লাখ 4 লাখলৈকে বাইক বিচাৰিব, আপুনি দিব নোৱাৰিব, বহু অঘটন ঘটি যাব। এইবিলাক বহুত দুখ লগা কথা। আচলতে সিহঁতে এইটো বুজি নাপায়। যদি পৰিশ্ৰমবিহীন অৰ্থ ল'ৰা ছোৱালীক বেছি দিয়া যায়, ল'ৰা ছোৱালীক এটা কাম কৰিব আপোনালোকে, ইচ্ছাকৃতভাৱে অভাৱত থ'ব। ইচ্ছাকৃত আছে আপোনাৰ পইচা, তাক 2 দিনমান ক'ব মই কিবা কাৰণত বেংকত যাব পৰা নাই, মই বেলেগৰ পৰা পোৱা কথা আছিল, পোৱা নাই। ইচ্ছাকৃতভাৱে তাক অকণমান মানসিক চাপ এটা দিয়ক, তেতিয়া সি লাহে লাহে বুজিব অভাৱ। এনেকুৱাই লাগে। একেবাৰে যিজন পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক অভাৱ দিয়া নাই, তেওঁ ল'ৰা ছোৱালীৰ মানসিকতাটো দুৰ্বল কৰি তুলিছে। খাটাংকি দামী। আমি ল'ৰা ছোৱালীক সবল কৰিব লাগিব। মাকে ছোৱালীজনীক কাম কৰিবলৈ নিদিয়েতো দুৰ্বল কৰিছে। কৰক, ৰাতিপুৱা বাহিবন কাম কৰি চোতালত সাৰি তুমি পঢ়া, তাৰপিছত কলেজলৈ যোৱা। আগতে আমি 4 কিলোমিটাৰ খোজকাঢ়ি ভকতগাঁৱলৈ গৈছিলোঁ, মৰিগাঁৱলৈ চাইকেল মাৰি আহিছিলোঁ, আপ ডাউন 50 কিলোমিটাৰ কৰিছিলোঁ। তথাপিতো পঢ়িছিলোঁ। পৰিশ্ৰম কমি গ'ল। ল'ৰা ছোৱালী এতিয়া মোবাইলটো ল'ব, দিনটো দেওবাৰ দেখিলে বেয়া লগা কণ্ডিশ্যন। প্ৰায়বোৰ ঘৰতে যাওঁ, দেউতাকৰ লগত কথা পাতোঁ, মাকৰ লগত সেৱা ধৰি কথা পাতি আছোঁ, ওচৰতে ল'ৰাটোৱে মোবাইলটো এনেকৈ দুটা আঙুলি কিবা কৰি আছে, উপায় নাপায় মাক বাপেকে পোৱাৰ কাৰণে খঙে লাগে, মোবাইলটো থৈ খোলাই আহিব। আহি জয় কৃষ্ণ কৰিব ৰ'বচোন, কিহত পঢ়িছা নামটো? তেতিয়াও মনটো লাহে লাহে অলপ কোমলি যায়।
কিন্তু প্ৰথমতে আহোঁতে তাত দৃশ্যটো দেখিলে গম পাওঁ গেমটোৱে এৰি আহিব পৰা নাছিল। এইটো কি কালচাৰ? আমি ল'ৰা ছোৱালীক এইটো কালচাৰ দিয়াটো কেতিয়াও ভাল হোৱা নাই। আপোনালোকক মই অনুৰোধ কৰিম, আপোনালোকে পঢ়া ল'ৰা ছোৱালী আছে যদি কেৱল 1 GB নিদিব, চানডে দিনা ½ GB দিব, অৰ্থাৎ 1 ঘণ্টা 1.5 ঘণ্টাৰ ওপৰত তাক অধিক সময় মগজুটো নষ্ট কৰিব নিদিব। সামাজিক এইবিলাক ব্যাধি ৰোগ। জানো আটাইতকৈ ডাঙৰ কথা, আপুনি আপোনাৰ ধনৰ এটা অংশ ভগৱানৰ কাৰণে দান দক্ষিণা কৰি পুণ্য অৰ্জন কৰক, কৃষ্ণ ভক্তি পাই যায়। প্ৰেক্টিকেল কৰিবচোন। জীৱা আছে কিছু ধন তেজতৰ মোহমন কিছু ব্যয় কৰা শৰীৰৰ অৰ্থে, তেবে কে কৃষ্ণত বহে প্ৰেম ভগতি পুদিহ হয়, তেবে ধন নাযায় ব্যৰ্থে। কৃষ্ণৰ কাৰণে কিন্তু দেই, ভক্তিটো কৃষ্ণলৈ যাব লাগিব। বেলেগলৈ গ'লে আপোনাৰ পুণ্য হৈ যাব, ধৰ্ম নহ'ব। পুণ্য হ'লে আকৌ স্বৰ্গত আপুনি বান্ধ খাই যাব। কি সমস্যা আছে? পাপ পুণ্য আৰু ধৰ্ম একেটা কথা, কিন্তু ৰাস্তাটো ভালকে জানি ল'ব লাগিব। বোলে মোৰ পইচা আছে, মই অমুকত দেৱতাৰ এটা মন্দিৰ বনাই দিওঁ ৰ'ব, আকৌ দেৱতাজন সন্তুষ্ট হৈ যাওক, আপোনাক টানি নি বৈকুণ্ঠৰ পৰা আনি স্বৰ্গখন দান দক্ষিণা কৰিলে আপুনি স্বৰ্গত থাকি যোৱা 2 দিনমান আকৌ সমস্যাত পৰিব। সেইকাৰণে প্ৰতিটো কাম চাই বুজি কৰিবলৈ উল্লেখ কৰিছে। অৱশেষত কৈছে যে যদি আমি সৎসংগ নকৰোঁ, ঈশ্বৰৰ চিন্তা নকৰোঁ, ইয়াত এটা উদাহৰণ দিছে বুজিবৰ কাৰণে কৈছোঁ। বিধৱা গমনে উপজয় পুত্ৰ নাতি, তাক পুকিবাক মাত্ৰ যত্ন দিনে ৰাতি। মানুহজন ইমান বিষয়ী হ'ল, কোনোবা এগৰাকী মহিলা বিধৱা হ'ল, তাতে বোলে নাতি নুটুকা উৎপন্ন হ'ল। বাকীখিনি আপুনি বুজি ল'ব। তাৰমানে মানুহজন কিমান বিষয়ত আছে, ভাগৱতে কৈ আছে, বহুজনে কৈ গৈছে। বিধৱা গমনে উপজয় পুত্ৰ নাতি, তাকে পুকিবাক মাত্ৰ যত্ন কৰে দিনে ৰাতি, ঈশ্বৰৰ চিন্তা নকৰে, তেনেধৰণৰ ব্যক্তি হ'বলৈ দিয়া নাই। অৰ্থাৎ বৈৰাগ্য লৈ আমাক আগুৱাই যোৱাত আগবঢ়াব দিছে। আহক ইয়াৰ পিছতো সুন্দৰভাৱে পদবন্ধে এই সংসাৰৰ মহান চক্ৰবোৰৰ পাক ঘূৰণিবোৰ দিয়া আছে, আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।